নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম আজিৰ মুখ্য সংবাদ পাকিস্তানৰ গুপ্তচৰ সংস্থা ISIৰ জালত পৰিছে ভাৰতৰ কেইবাজনো নাগৰিক এই খবৰ এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশেষকৈ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক লৈ নতুন তথ্য আকৌ পোহৰলৈ আহিছে বিলাসী ভ্ৰমণ 5 ষ্টাৰ হোটেল দেশ বিদেশত ঘূৰণি এই সকলোবোৰ কিয় ক'ৰ পৰা আহিছিল এই ব্যয়বহুল জীৱনৰ ধন তদন্তকাৰী সংস্থাৰ সন্দেহ এই সকলোৰে পিছত আছে পাকিস্তানৰ ISI এতিয়া সোধা হ'ল যে এজন ভাৰতীয় নাগৰিকে যদি পাকিস্তানৰ বাবে গুপ্তচৰ হয় তেন্তে কিমান ধন লাভ কৰে কি ধৰণৰ সুবিধা দিছে ISIয়ে বিশেষজ্ঞৰ মতে ISI চোৰাংচোৱাৰ স্থান আৰু তথ্যৰ গুৰুত্বৰ ভিত্তিত ধন দিয়ে সাধাৰণ তথ্যৰ বাবে ৫,০০০ টকা কিন্তু সংবেদনশীল তথ্যৰ বাবে ধন বেছি কেতিয়াবা ১০,০০০ টকাও দিয়া হয় অন্য এক ঘটনা ২০১১ চনত এজন আমেৰিকান নাগৰিকে পাকিস্তানৰ বাবে গুপ্তচৰগিৰি কৰাৰ বাবে প্ৰায় ৩ কোটি টকা পাইছিল বুলি স্বীকাৰ কৰিছিল পাকিস্তান চৰকাৰে বছৰি ৫ বিলিয়ন টকা বাজেট দিয়ে ISIৰ বাবে এই ধৰণে কৰ্মচাৰী আৰু গুপ্তচৰৰ মাজত বণ্টন হয় এই সকলোবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিমান ধনৰ বাবে কোনো এজন নাগৰিকে নিজৰ দেশৰ বিৰুদ্ধে তথ্য বিক্ৰী কৰিব পাৰে দেশৰ প্ৰতি দায়িত্ব নে ধনৰ লোভ এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে সকলোৱে অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ